মুকুল দা লাভ নাই এইবিলাক কৰিছে একো লাভেই নাই। মোৰ পিছত বৰ বেয়াকেই লাগি আছে। কি কৰা যায় বাৰু ইয়াক? আমাৰ বাবুক দেখিছিলে নি বাৰু? হয়, তাক মই এখন দোকানখনৰ ওচৰতে খেলি থকা দেখিছিলো। চাওকচোন যাওক আপুনি। অ ককাইদেউ, আমাৰ বাবুক দেখিছিলে নেকি বাৰু? নাই দেখা, মই যাবলৈ ওলাইছো। বাবু, অ বাবু, 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 হেৰা বাবুক পালেনে? নাই, গোটেই গীতা আইলেণ্ড বিচাৰিলো, বাবুক বিচাৰিয়ে পোৱা নাই। মোৰ বাবু তুমি অকমান ধৈৰ্য ধৰা, অকমান ধৈৰ্য ধৰা, আমি তাক বিচাৰি যাম, ব'লা ব'লা, আমি তাক বিচাৰি যাম, ব'লা ব'লা। বলক। অৰি মানুহজন 4 আঙুল মান ওখ হৈ গ'ল, মোক দেখোন খবৰে দিয়া নাই। কি ফটুৱা কথা ক'ব আহিছ? আৰে বিশ্বাস কৰক, আগতে আপোনাৰ চকুটো আছিলে এইখিনিত, উঠখন আছিলে এইখিনিত, বুকুখন আছিলে এইখিনিত। হ'ব আৰু তলত নামিব নালাগে তই। তাৰমানে আপুনি ছেটিছফাইড নহয়? নহয়। জানো আপুনি ছেটিছফাইড নহয় বুলি। মই 6 ফুট কৰিহে এৰিম। ৰ'ব কি কৰিবি? ৰ'ব, মই জ্ঞানদাক ফোন এটা কৰি আছো। এক মিনিট। হেল্ল' হেল্ল' জ্ঞানদা। ৰাকেশ, কি খবৰ? ভাল জ্ঞানদা। কথা এটা আছিলে জ্ঞানদা। হয় নেকি? মানে ল'ৰা এটা মই ট্ৰেইনিঙৰ কাৰণে আপোনাৰ ওচৰত পঠাম। বেডমিণ্টন শিকাব লাগে।